শিৱসাগৰ চহৰৰ গাতে লাগি থকা হলগুৰিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ৰাম নাথৰ বাসগৃহত শুকুৰবাৰে দিন দুপৰতে সংঘটিত হয় অস্ত্ৰধাৰী ডকাইতৰ লুটপাট। দুজনীয়া পিষ্টলধাৰী ডকাইতে মৃত্যুৰ ভাবুকিৰে লুটি লৈ গ'ল বৃহৎ পৰিমাণৰ সোণৰ গহনা আৰু নগদ ধন। দুপৰীয়া প্ৰায় 11:20 সংঘটিত হয় এই ডকাইতিৰ ঘটনা। জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগতেই সংঘটিত হৈছে এই ভয়ংকৰ লুটপাটৰ ঘটনা। স্থানীয় এটা পৰিয়ালৰ বাসগৃহত লাগি থকা চিচি কেমেৰাত আবদ্ধ হৈছে দুই সন্দেহজনক ডকাইতিৰ অৱস্থিতি। উক্ত ঘটনাৰ সময়ত জয়ৰাম নাথৰ জীয়াৰীৰ বাসগৃহত অকলে আছিল। যুৱতীগৰাকীক পিষ্টল দেখুৱাই অলংকাৰ লগতে নগদ ধনো লৈ যায় ডকাইতৰ দলটোৱে। যুৱতীগৰাকীক ভয় ভাবুকি দেখাই দুই পিষ্টলধাৰী ডকাইতে প্ৰায় 15 পৰা 20 মিনিট ধৰি পৰিয়ালটোৰ ঘৰত চলাই লুটপাট। বৰ্তমানলৈকে একেটা অঞ্চলতে তিনিটাকৈ পৰিয়ালত ডকাইতি কাণ্ড সংঘটিত হোৱাক লৈ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে হেমাহিৰ অভিযোগ। চিচিটিভিৰ ভিজুৱেলত প্ৰত্যক্ষ কৰা দুই যুৱকে ডকাইতিৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। ডকাইতৰ দলক চিনাক্তকৰণত ব্যৰ্থ হলে আৰক্ষী চকী ঘেৰাও কৰাৰ হুংকাৰ স্থানীয় ৰাইজৰ। প্ৰায় দিনৰ 11-20 মিনিটত মোৰ ছোৱালী শ্ৰীমতী গায়ত্ৰী নাথ তাই অকলশৰে আছিলে। ঘৰ দুৱাৰ চাফা কৰি থাকোঁতে দুজন লোক আহি সোমালেহি। সোমাই মানে তাৰ মুখত সোপা দি বন্দুক দেখুৱাই তাই কোনো চিঞৰ বাখৰ নকৰিবি মানে পিছফালে ধৰি তাইক মানে ক'ত ক'ত বস্তু আছে উলিয়াই দিয়ে, নহ'লে মাৰি থৈ যাম এনেকুৱাবোৰ চাউণ্ড দি তাইক পিছফালে আলমাৰীলৈ লৈ গৈছেগৈ। আলমাৰীত থকা সোণৰ মালখিনি লৈ গৈছে, পইচা 20,000 আজি লৈ গৈছে আৰু তাইক কৈছে দেখিবি মাত নামাতিবি লগে লগে মাৰিম। প্ৰথম সুধি লৈছে দেউতাক আছে নে নাই, নথকা অৱস্থাত তাই এইটো কৰিছে, চুচাই ফুৰিছে গোটেই ঘৰটোতে। বন্দুক লৈ আহিছে এটা, দুজন ল'ৰা, এজন ওখ এজন আমাৰ চাপৰ। কিমানমান টকা বস্তু নিছে? কিমান কমেও 5 লাখ মান নিছে। পইচা কেছ পইচা 20,000 লৈ গৈছে, সেইটো মনত আছে। একো নাই আৰু সোণৰ মালৰ ভিতৰত আঙুঠি এটাও নাই, সকলো লৈ গ'ল। নাৰ্ভাছ কৰিছে আৰু প্ৰায় 10 মিনিটৰ পিছতে পুলিচ আহিছে। তাই লগে লগে ইনফৰ্ম কৰিছে জয়সাগৰ থানা। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।